এখান দিয়া আছে না নাই এতিয়া কি দিয়া আছে চোৱা সমীকৰণ দুটা কি কৈছে 3x minus 5y minus 4 equal to 0 আৰু কি কৈ equal to 2y plus 7 ইটো দি plus 7 হৈছে প্ৰথম কথা চোৱাচোন এইটো দেখাত কেনেকুৱা এইটো দেখাত কেনেকুৱা বেলেগ বেলেগ হৈছে না নাই সেইকাৰণে আমি দেখাত একে বনাম দেখাত কি বনাম একেই বনাম এতিয়ালে একে বনাব গলে কি এইটো তো ঠিকে আছে এইটোহে আনিব লাগিব ইফালে এইটো ইফালে লৈ আহিলে কি হ'ব এতিয়া দেখা দেখে হৈছে না নাই চোৱাচোন সেইকাৰণে আমি এইটোক দিলো এইবাৰ মই ক'লো এইটো 1 নম্বৰ ইকুৱেশ্যন এইটো হ'ব 2 নম্বৰ ইকুৱেশ্যন এতিয়া কোৱা স্যাৰ এইটোক আমি 2 নম্বৰ দিব নোৱাৰো নেকি পাৰো কিন্তু তোমালোকৰ কাৰণে অসুবিধা হ'ব তোমালোকৰ কাৰণে কি হ'ব অসুবিধা মই নিজে হলে কৰিব পাৰিলো সেইকাৰণে তোমালোকক মই একে আকৃতি বনাইছো চোৱাচোন হৈছে না নাই এইটো আমি কিয় বনালো আমি ৰৈখিক সমীকৰণৰ সাধাৰণ যেটো ধৰণ আছিল সেইটো কেনেকুৱা আছিল মনত আছে ax plus by plus c equal to 0 সো এইটোৰ নিচিনা হৈছে না নাই এইটোৰ নিচিনা এইটো হৈছে না নাই চোৱা হৈছে না নাই সেইকাৰণে আমি একে নিয়ম বনাইছো হৈ গল এতিয়া প্ৰথম আমি কি কৰিম অপনয়ন কৰিম ঠিক আছে প্ৰথম কি কৰিম অপনয়ন এবাৰ আমি লিখো প্ৰথমটো হৈছে অপনয়ন পদ্ধতি হয়নে এই স্পেলিংবোৰ চাবা অসমীয়া স্পেলিং মোৰ বহুত প্ৰবলেম হয় হৈছে কি হৈছে অপনয়ন পদ্ধতি এতিয়া তোমালোকে কি কৰিব লাগিব অপনয়নৰ নিয়ম মতে কি এইটো আৰু এইটো আমি মিলাব লাগিব চোৱা এতিয়াতো মিলাও নাই মিলিছে নেকি সেই কাৰণে আমি মিলাবৰ কাৰণে কোনটো কৰিম ধৰা সাপোজ তুমি x টো কৰা বা y টো নিজে কৰিলেই হ'ল x টো কৰিম ঠিক আছে আমি সদায় x টো কৰিম হ'ব তেতিয়ালে x টো কৰিলে আমাৰ কি হয় ভাল হয় এতিয়া তুমি চোৱা x এইটো 3 আছে এইটো কি আছে আমি কি কৈছিলো লহাগু 3 আৰু 9 ৰ কি লব লাগে লহাগু যদি লহাগু লও তেতিয়া কিমান পাম 3 ৰে হৰণ কৰিলে 1 বাৰ 3 তেতিয়ালে কিমান হ'ব 9 এ হ'ব লহাগুৰ মই সহজ নিয়ম কি কৈছিলো মনত আছে নে যেটো ডাঙৰ থাকে সেইটো এই সৰুটোৰে হৰণ কৰিবা যদি হৰণ যায় তেতিয়ালে ডাঙৰটোৱে লহাগু মই সহজ কি উপায় শিকাইছিলো 3 আৰু 9 হয় না নাই কোনটো ডাঙৰ 9 টুক 3 ৰে হৰণ যাব না নাই যাব তেতিয়ালে 9 এ কি হৈ গল একেবাৰে সহজ দুটা থাকে ক্লিয়াৰ হৈছে এতিয়া তোমালোকে চোৱা লহাগু যদি 9 হয় তেতিয়ালে ইয়াৰ লগত কি পূৰণ কৰিলে 9 হ'ব তেতিয়ালে 1 নম্বৰত কি কৰিম সমীকৰণ 1 into কি 3 কৰিম তেতিয়ালে আমি এইটো 1 টো কি পাম 9x minus 15y 12 equal to এইটো কেই নম্বৰ ইকুৱেশ্যন দিম সো এতিয়া এইটো আৰু এইটো মিলিছে না নাই যদি মিলে তেতিয়ালে আমি কি কৰিব লাগিব এতিয়া চোৱা ইয়াৰ আগতো প্লাস আছে ইয়াৰ আগতো প্লাস আছে সেই কাৰণে আমি কি কৰিব লাগে দুইটা একে হলে কি কৰিব লাগে মাইনাস অপনয়ন নিয়ম এতিয়া তোমালোকে এই নিয়মবোৰ তোমালোকে মনত ৰাখিব লাগিব এতিয়া যদি এইটোৱে পাহৰি যোৱা তেতিয়া অংক কি কৰিবা সেই কাৰণে অংকটো ইজি কিন্তু কিছুমান বস্তু কি কৰিব লাগিব মুখস্থ নিচিনা হ'ব লাগিব মুখস্থ নিচিনা কেতিয়া হ'ব যেতিয়া তুমি কি কৰিবা বাৰে বাৰে প্ৰেক্টিস কৰিবা এতিয়া তোমালোকৰ উদ্দেশ্য কি অপনয়ন মানে কি কেনসেল কৰা তেতিয়ালে এইটো আৰু এইটো মাজত কি কৰিব লাগিব তেতিয়ালে সমীকৰণ চোৱা এতিয়া কি লিখিম সমীকৰণ 3 ৰ পৰা হ'ব 2 হ'ব দিয়া তোমাৰ ইচ্ছা হ'ব 2 ৰ পৰা সমীকৰণ 3 বিয়োগ কৰি পাওঁ এতিয়া কবা স্যার আগৰ লাস্ট ক্লাছত তো স্যার এই সমান চিহ্নৰ ইফালে কিবা কিবি আছিল ইয়াতো আছে কি আছে ইফালে শূন্য আছে হৈছে এতিয়া তোমালোকে চাবা কি কৰিছিল মই বিয়োগ কৰোতে কি কৰিব লাগে ইয়াৰে বাওফালৰটো আৰু ইবাৰে বাওফালৰটো বিয়োগ কৰিব লাগিব তেতিয়া তোমালোকে চাবা কি হ'ব 9x - 2y - 7 minus 9x equal to এতিয়া কি সমান চিহ্নৰ ইফালে কেটাও বিয়োগ কৰিব লাগিব কি কৰিম শূন্যৰ পৰা শূন্য বিয়োগ কাৰণ চোৱা ইয়াৰ সমান চিহ্নৰ ইফালে কি আছে শূন্য ইয়াতো কি আছে শূন্য কিন্তু 0 পাম 0 পৰা 0 গলে 0 পাম এতিয়া তোমালোকে এটো কি কৰিব লাগে 9x - 2y - 7 এটো কি হ'ব এইটো একচুয়ালি এনেকুৱা ব্ৰেকেট থকা মানে কি বুজায় পূৰণ হৈ থকা কি বুজায়
চোৱা মাইনাছে প্লাছ ইয়াত কি থাকে প্লাছ যদি একো নাথাকে মানে কি থাকে প্লাছ মাইনাছে প্লাছে মাইনাছে 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 ইকুৱেল টু কি হ'ব 0 মোৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰিব পাম এইটো আৰু এইটো কি হৈ যাব কেনসেল হ'ব না নাই এইটো কিমান আছে 2y ইয়াতে কিমান আছে 15y কোনটো ডাঙৰ 15y টো হয়নে নাই ডাঙৰটো পৰা সৰুটো মানে 15 ৰ পৰা 2 গলে কিমান 13 হয়নে নাই কিন্তু ডাঙৰটোৰ লগত কিমান কি আছে প্লাস সেইকাৰণে প্লাস থাকিব কিন্তু প্ৰথমত প্লাসটো আমাৰ নিদিও এইটো ইয়াৰ লগত কি আছে y আছে হৈছে এইটো চোৱা এইটো আৰু এইটো আছে না নাই সংখ্যা এইটো হল 12 এইটো কি 7 হয়নে নাই 12 and 7 ডাঙৰটো কি 12 দুটাৰ আগত চোৱা ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত কি আছে মাইনাস আছে সেইকাৰণে কি কৰিব লাগিব বিয়োগ সেইকাৰণে কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো এতিয়া 12 ৰ পৰা 7 গলে কিমান 5 কিন্তু ডাঙৰটোৰ আগত কি আছে প্লাস সেইকাৰণে প্লাস পাই হৈছে ইকুৱেল টু কিমান 0 এতিয়া চোৱা যে y 13y এই প্লাস ইফালে থাকিলে ইফালে গলে কি হয় মাইনাস কি হ'ব 5 এতিয়া কোৱা স্যার এটো তলে তলে নিলিখু নেকি আমি লিখিম তেতিয়ালে আমাৰ কাৰণে অলপ ইজি হ'ব ন হৈছে তাই বুজি পাইছা এতিয়া তোমালোকৰ কি হয় লাগে কি y হে লাগে না এটো লাগে y ইকুৱেল এটো ইফালে পূৰণ হৈ আছে না নাই সমান চিহ্ন ইফালে গলে কি হয় ডিভাইড হয় তেতিয়ালে হৈ গল এটো आंसर y ৰ মান y ৰ মান আমি এটো পালো নে এতিয়া কি কৰিব লাগিব y ৰ মান সমীকৰণ ক'ত বহাম যিকোনো এটাত বহালে হ'ল 2 বা 3 হয় না নাই হ'ব আমি ক'ত বহাম সমীকৰণ 3 নহলে নহয় মই 1 তে বহাই দিও কি আৰু মানি আছে হয় না নাই এতিয়া লিখিবা এতিয়া আমি কি কৰিম y ৰ মান সমীকৰণ 1 ত এতিয়া তোমালোকে কবা যে স্যার টুত বহালে নহব হ'ব তোমাৰ ইচ্ছা তিনটা ভিতৰত যিকোনো এটা বহালে আছে এতিয়া তোমালোকে চোৱা এইটো আছে 3x থাকিব হয় না নাই মাইনাস আছে মাইনাস 5 ইনটু কি y মানে এইটো পালো যেতিয়া মাইনাস থাকে তেতিয়া কি দিব লাগে ব্ৰেকেট যেতিয়া মাইনাস থাকে তেতিয়া কি দিব লাগিব মাইনাস কি 4 ইকুৱেল টু 0 এতিয়া তোমালোকে চাবা এইটো 3x এইটো আৰু এইটো কৰিলে কিমান হ'ব এতিয়া চোৱা মাইনাসে প্লাস এইটো কি হৈ যাব প্লাস কিমান হ'ব 5 5 গুণ 25 তলত কিমান মাইনাস কি 4 ইকুৱেল টু এই দুইটাই নাম্বাৰ হয় না নাই দুইটাই যদি নাম্বাৰ হয় দুইটাই একফালে লৈ যাও এটা হ'ব ইয়াতে আমি লহা গলো না দুইটাই আমি কোনফালে লৈ যাম ইয়াতে কৰিছো মই চোৱা 3x এই নাম্বাৰ কেইটা আমি ইফালে লৈ যাও এইটো মাইনাস থাকিলে ইফালে গলে কি হ'ব আৰু এইটো প্লাস আছে ইফালে গলে কি হ'ব হৈছে এতিয়া ইয়াতে লহা গলো হলে কি হ'ব এইটো কোৱাচোন 13 হ'ব 13 4 পূৰণ কৰিলে কিমান হ'ব ইয়াতে একবাৰ এক আছে না না একে 13 কেইবা যাব 13 বাৰে 13 আৰু এইটো পূৰণ কৰিব লাগিব 4 13 4 কিমান হ'ব 52 মাইনাস কিমান 13 13 কেইবা একবাৰ 1 25 3x ইফালে আছে 3x হৈছে ইফালে কি হ'ব হৈছে এতিয়া ইফালে কি হ'ব এইটো ডাঙৰ হয় না 52 ৰ পৰা 25 25 50 ধৰা 50 ৰ পৰা 25 গলে 25 আৰু 2 তেতিয়া কিমান হ'ব 27 হৈছে ইফালে x টো কি হৈ আছে পূৰণ হয় ইফালে গলে কি হ'ব হৰণ যদি হৰণ হয় তেতিয়া ক'ত যাব এইটো আসৰ তলত গলেটো হ'ব হে হৈছে আৰু ইফালে কিমান হৈ গল তেতিয়ালে এইটো কিমান 3 3 গুণে 9 3 1 গুণে 3 27 হয় এইটোৱে হৈ গল x ৰ মান হৈছে এতেকে আমি কি লিখিম কোৱাচোন এতেকে নিৰ্ণয় সমাধানটো হ'ল কোনটো কেনসেল কৰিবা এইটো যাব কৰিব পাৰি এইটো যেহেতু কেইবাৰ গৈ আছে মই ইয়াতে কৰি দিও হ'ব ইয়াতে কেনসেল কৰিলে কেইবাৰ যাব 9 টাইমছ তেতিয়ালে হ'ব 9/13 যাব যদি কৰিব লাগে হৈছে এতিয়া হৈ গল নিৰ্ণয় সমাধানটো কি হ'ল x ইকুৱেল টু কিমান পালো 9/13 আৰু y ইকুৱেল টু কিমান পালো
হৈছে প্ৰথমত লিখি লওঁ এইটো কি কি নিয়ম প্ৰতিস্থাপন দুইটাই কৰিব দিছে কিতাপত দুইটাই কৰিবা যদি এক্সামত দুইটাই আহে দুইটাই কৰিবা তেতিয়া মাৰ্কছ বেছি থাকিব হয় নাই আৰু যদি এটা থাকে তেতিয়াহ'লে মাৰ্কছ কি থাকিব কম থাকিব এতিয়া সব প্ৰতিস্থাপন পদ্ধতি কেনেকুৱা কৰিম আমি ইকুৱেশ্যন 1 পৰা সমীকৰণ হৈছে সমীকৰণ 1 পৰা এইটো আছে না নাই আমি প্ৰথমত x ৰ মান উলাই লম x ৰ কি উলাই লম সো x ৰ যদি কৰো এইটো কি হ'ব 3x এইটো ইফালে ৰাখিলো আৰু বাকি এটা ইফালে লৈ যাম হৈছে এতিয়া তোমালোকে ক'বা স্যাৰ তেতিয়াহ'লে 2 নম্বৰৰ ইকুৱেশ্যন এনেকুৱা দিয়াই আছিল না নাই আমি এনেকুৱাকেও কৰিব পাৰো কিন্তু তোমালোকে ইমান মাথা নামাৰিবা কাৰণ তোমালোকৰ কি হয় এতিয়া বৰ্তমানৰ কাৰণে আমাৰ ব্ৰেইনটো একদম অলপ কম চলে হয়নে নাই সেইকাৰণে আমি এটাই নিয়ম মই কৰাই সেইকাৰণে মই কি নিয়ম কৰিছো এটা নিয়ম যাতে একে ধৰণে কৰি সব অংক কৰিব পাৰা কথাটো বুজি পাইছা যেনেকুৱা টান কুৱেশ্যন দিয়ক কিন্তু প্ৰথমত আমি কেনেকুৱাকে মিলাই লম এনেকুৱা ফৰ্মত লম হৈছে এনেকুৱাকে বনাই লম তাৰ পিছত যেনেকুৱা মই নিয়ম দি আছো এনেকুৱাকে তোমালোকে কৰি আৰু বাকি একো চিন্তা কৰিব না হৈছে ঘৰত চাই কি কৈছো মই যেটো এতিয়া ইয়াত কৰিলো এইটো সন্মুখত থৈ বেলেগ বহি আৰু কিতাপ লৈ পিনে হিটো কৰিব এইটো কৰিলে নোৱাৰো বাৰে এনেকুৱাকে চাই থাকিব লাগিব হিটো আমাৰ কি হ'ব ইচ্ছাও নাযাব বাৰে চাবলৈ সেইকাৰণে আমি ভুলো কৰো বুজি পাইছা কি কৈছো সেইকাৰণে বেলেগ বহি এটা তোমালোকে কৰি তাৰ পিছৰ কেইটা নিজে এনেকুৱা যেনেকুৱাকে মই কৰাই আছো মই সেইকাৰণে এটা নিয়মে একেই বাক্য লিখি আছো প্ৰত্যেকবাৰে লিখিছো না নাই বেলেগ বাক্য লিখা নাই সেইকাৰণে চোৱা এতিয়া সমীকৰণ 1 এনেকুৱা আকৃতি হয় না নাই যদি নাথাকে তাকো আমি এনেকুৱাকে ল'ম তেতিয়াহ'লে আমাৰ কি হ'ল x ৰ মানটো ওলাব তেতিয়াহ'লে এইটো ইফালে যাবগৈ মাইনাছ থাকিলে ইফালে গ'লে কি হয় এইটো ইফালে গ'লে কি হ'ব আৰু 0 টো আছে 0 টো দিয়া দৰকাৰ নাই আছে নেকি তেতিয়াহ'লে চোৱা ইয়াতে x ৰ যদি মান ওলায় x = কি হ'ব এইটো হ'ব তলত এইটো আহিব না নাই ইয়াতে পূৰণ হৈ আছে এইটো ইফালে গ'লে কি হ'ব হৰণ তেতিয়াহ'লে কি হ'ব 5y + 4 ডিভাইডেড বাই কি এইটো কিহৰ মান হৈ গ'ল x ৰ মান দেখো স্যাৰ x ৰ মান দেখোন আগতে পাইছিলো নাম্বাৰ এইটো হয় না নাই এতিয়া দেখোন এনেকুৱা পালো এইটোৱে ভাবাচোন মনে যে এইটো 9/13 মনে ভাবি থৈ দিয়া মনে কি ভাবিলো এইটোৱে কি হয় 9/13 হৈছে এতিয়া কি কৰিম আমাৰ নিয়ম কি আছিল x ৰ মান সমীকৰণ 2 ত বহাম এইবাৰ আগতে মই কি কৈছিলো উপনয়নত যিকোনো এটাত বহালেই হয় এইবাৰ কিন্তু হেতু কৰিব নোৱাৰা কিহৰ কাৰণে কাৰণ আমি 1 ৰ পৰা x ৰ মান ওলালো আকৌ যদি আমি ইয়াতে বহাই দিও নহব এই হৈছে সেইকাৰণে এইবাৰ ক'ত বহাব লাগিব প্ৰতিস্থাপন 2 ত বহাব লাগিব যদি সমীকৰণ পৰা x ৰ মান ওলা তাতে আমি বহাব নোৱাৰো একদম সহজ কথা এটা কথা আছে মই কৈছো সিদিনাখন লাষ্ট ক্লাছতো মই কৈছিলো যে ক্লিয়াৰ এটা সাবস্টিটিউট কৰিলে সি ভৰি ভাঙিলে সাবস্টিটিউট কৰিলে কি হ'ব বাদ যাব না তুমি আকৌ আহিবা মই জোৰ পৰা আহিলো তাতে যদি মই আকৌ যাতে কি হ'ব আরে তুমি খেলিবই নোৱাৰা তুমি হয় নাই ঠিক সেইদৰে কথা তুমি যদি ইয়াতে দি আকৌ ইয়াতেই কৰা তেতিয়ালে কি হ'ব ক্লিয়াৰ হৈছে এতিয়া আমি x ৰ মান ক'ত বহাম স্যাৰ x ৰ মান সমীকৰণ 2 পৰা ওলাই ললে কি 2 পৰা ওলাই ললে আমি 1 ত বহাম হৈছে এতিয়া আমি সমীকৰণ ক'ত বহাবা তোমালোকে এইটো সমীকৰণ নম্বৰ 3 দিও কাৰণ x ৰ মান তোমাৰ পিছত আকৌ ওলাব লাগিব এইটো 2 টো কিমান আছিলে এইটো 9x আছিল ন ঠিক আছে x ৰ মান সমীকৰণ 2 কি পাম চোৱা 9 x ৰ মান কিমান এইটো x ৰ মান এইটো হয়নে নাই এটা কি হ'ব 5y + 4 ডিভাইডেড বাই 3 - 2y - 7 = 0 এইটো চোৱা তোমালোকে এইটো তলত আছে না নাই এইটো ওপৰত পূৰণ হৈ আছে না নাই তেতিয়ালে এইটো ইয়াত কেইবাৰ যাব 3 আৰু এইটো যদি কৰিব দিলে 15y এইটো কিমান হ'ব 12 এইটো কি হ'ব -2y - 7 = 0 হৈছে এতিয়া তোমালোকে চোৱা এইটো হ'ল 15 এইটো হ'ল 2 এতিয়া তোমালোকে চোৱা এইটো আছে প্লাস এইটো আছে কি তেতিয়ালে কি কৰিব লাগিব 15 পৰা 2 যাব হয় না কিমান হ'ব 13 ডাঙৰটোৰ আগত কি আছে প্লাস মানে প্লাসে হ'ব 13y এইটো চোৱা 12 আৰু কি আছে 7 দুইটাৰ আগত চোৱা এটাৰ আগত মাইনাস আছে এটাৰ আগত কি আছে তেতিয়া দুটা বেলেগ হলে কি কৰিব লাগিব বিয়োগ 12 পৰা 7 গলে 5 হৈছে
তেতিয়াহ'লে ডাঙৰটোৰ আগত কি আছে সেইকাৰণে আমি কি লিখিম প্লাছ 5 ইকুৱেল টু কি হৈ গ'ল 0 এতিয়া তোমালোকে চাবা এইটো কি হ'ব 13y ইকুৱেল টু কি হ'ব -5 তেতিয়াহ'লে y ইকুৱেল টু কিমান পালো তেতিয়াহ'লে y ইকুৱেল টু পাই আছো y ইকুৱেল টু পাই আছো -5 তলত হ'ব 30 এইটো y এর মান পালো না আগৰ নিচিনা পাইছো না নাই হৈছে এতিয়া এই যে x এর মান যে আমি ধৰিছিলো মনে মনে এই তাতে এই যে y যিটো আছে এইটো আমি ইয়াত বহাব এই বুজি পাইছা y এতিয়া তুমি সংখ্যাই পাইছো না নাই ঠিকানা আমি ইয়াতে বহাই দিম এতিয়া কি কৰিবা y এর মান সমীকৰণ কি পাবা চোৱা y এর মানটো কিমান পালা এইটো x ইকুৱেল টু আছে না নাই তলত 3 আছে 5 y মানে কিমান -5 প্লাস কি আছে এইটো যদি এনেকুৱা থাকে থাকক গৈ এইটো আৰু এইটো কি হ'ব কিমান হ'ব মাইনাস আছে -5 তলত কিমান আছে 13 প্লাস কি হ'ব ওপৰত লহাগু ল'ব লাগিব ওপৰত কি কৰিব লাগিব হয় মই ইয়াতে কৰিম এতিয়া চোৱা x ইকুৱেল টু ইয়াতে কি হ'ব তলত এইটো আছেই ইয়াতে ভগ্নাংশ আছে আৰু এইটো ভগ্নাংশ নহয় সেইকাৰণে কি কৰিব লাগে লহাগু ল'লে কি হ'ব হৈছে এইটো কি হ'ব -25 প্লাস এইটো কি হ'ব 13 আৰু 4 কি হ'ব পূৰণ হ'ব হয়নে 13 আৰু 4 কি হ'ব কিহৰ কাৰণে পূৰণ হয় এইটো আমি বুজি পাইছো ইয়াতে 1 থাকে হয়নে নাই 1 কে 13 বাৰে যাব সেইকাৰণে 13 * 4 কিমান 52 এতিয়া তোমালোকে ওপৰত চোৱা এইটো 3 এইটো 13 আছে এইখিনি কিমান হ'ব 27 এইটো মই অলৰেডি বুজালো হয়নে নাই কেনেকা হয় এইটো জানা নাই এইটো খালি যোগ কৰিলে কিন্তু নহব সেইকাৰণে কিছুমানে ভুল কৰে মাইনাস কৰিব লাগে কাৰণ এটাৰ আগত প্লাস আছে আৰু এটাৰ আগত কি আছে সেইকাৰণে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস 52 ৰ পৰা 25 গলে 27 ডাঙৰটোৰ আগত কি আছে সেইকাৰণে প্লাসটো তো আমি দিব নালাগে হৈছে এতিয়া নিয়ম কি এতিয়া নিয়ম হ'ল ইয়াৰ তলত কিমান আছে 1 আছে এই ডাঙৰ হৰণটো কি কৰিব লাগে পূৰণ মই এইবাৰ কাৰণে প্ৰথম কাৰণে কৰাই দিছো ঠিক আছে ডাঙৰ হৰণটো কি কৰিব লাগে পূৰণ কৰিব লাগে সদায় নিয়মই এইটো নিয়মটো কেনেকুৱা মই আৰু শৰ্টকাট শিকাম ৰবা এইটো ইনটু এই ডাঙৰ হৰণটো কি কৰি দিলো পূৰণ কৰিলো তেতিয়া ওপৰত 1 হ'ব তলত কি হ'ব 3 হৈছে এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে কিমান পাবা 93 আৰু এইটো পূৰণ কৰিলে কিমান পাবা 8 এতিয়া 3 ৰে যাব না নাই 3 ৰে একবাৰ 3 ৰে কেইবাৰ 9 বাৰ তেতিয়া কিমান পালো 9/, এইটো কিহৰ মান আছিলে x ৰ মান এইটো আছিল না একেবাৰে সহজ মই কৈ আছো এইটোৰ পৰা এইটো ডাইৰেক্ট লিখিব পাৰো বা এইটো হা এইটো নিয়মটো এনেকুৱা যদি তলত এইটো থাকে এইটো তলত আছে না ইয়াৰ তলত একো নাই এইটো ইয়াৰ লগত আহি পূৰণ হয় আৰু এইটো পূৰণ সহজ নিয়ম কি যে এইটো সদায় কি হয় এই ইয়াৰ লগত আহি পূৰণ হয় হৈছে না নাই চোৱাচোন আৰু এইটো এনেকুৱাই থাকিব হৈছে ইয়াৰ যদি তোমালোকৰ কনফিউজন লাগে এইটো হ'ল নিয়মটো লিখিব লাগে সদায় a/b ডাঙৰ হৰণ c/d তেতিয়াহ'লে নিয়ম হ'ল যে a/b ইনটু এই ডাঙৰ হৰণটো যদি পূৰণ হৈ যায় তেতিয়াহ'লে d টো ওপৰত যাব এতিয়া d c জায়গাত বহুত কিবা কিবি থাকিব পাৰে হয়নে আৰু এটা নিয়ম হ'ল কি কোৱাচোন a/b তলত যদি খালি এটা থাকে তলত যদি খালি কি থাকে c থাকে তেতিয়াহ'লে এইটো নিয়ম হ'ল যে ওপৰত a থাকিব আৰু b আৰু c পূৰণ হৈ যাব এইকেইটা নিয়ম এইকেইটা মনত ৰাখিব লাগিব চোৱা তেতিয়াহ'লে আমাৰ বহুত ইজি হ'ব না নাই তুমি এইটোৰ পৰা ডাইৰেক্ট এইটো লিখিব পাৰা এতিয়া তুমি লিখা এতিয়া নিৰ্ণয় সমাধানটো আগৰ নিচিনাকে লিখি দিলা 1 আৰু 7 টো অলপ ঝামেলা আছে এই চোৱা 1 আৰু 7 টো কি কৈছে x - y = 3 আৰু এই 8/x - 8/x 8/, কি তাৰ পিছত 9/, এইটোৱে আহিব এক্সামত টান যে
টান যে সেইকাৰণে আহিব টান যে এয়া হৈছে তাৰ পিছত কি আছে চোৱা 10 by হৈছে এতিয়া কথা হ'ল স্যাৰ এইটোতো এনেকুৱা নাইয়ে আছে নেকি নাই কিন্তু এটা বস্তু তোমালোকে ভাবা 8 আছে 8/9 হৈছে এইটো মই এনেকুৱাকে লিখো 8 into 1/9 একে হ'ল নে নাই চোৱাচোন 8 এক গুণে 8 হৈছে আৰু 9 একেটো হ'ল হৈছে না নাই তেতিয়াহ'লে মই এইটো এনেকুৱাকে লিখিম 8 আছে এইটোক লিখিলোঁ 1/x কিবা প্ৰব্লেম আছে নাই আছে নেকি কোৱা সেইকাৰণে তোমালোকে সাইডত এইটো লিখি থৈ দিবা যে এনেকুৱাকে লিখিব হে ওয়াইটো কৰাই নাই ওয়াইটো আছে ওয়াইৰ কাম কৰাই নাই হৈছে নেক্সট এইটোক আমি এনেকুৱাকে লিখিব পাৰো 9 হৈছে লিখিব পাৰিম আৰু এইটো এনেকুৱা আছে এনেকুৱাই থাকক সিমিলাৰলি ইয়াতো আমি এইটো কৰিব পাৰিম 10 into 1/x কিবা প্ৰব্লেম আছে এইটো কি 6 into 1/y কিবা প্ৰব্লেম আছে আছে নেকি এতিয়া চোৱা মনে মনে চোৱাচোন যে এইটো 10 মানে হ'ল 8 ইয়াতে 8 আছে না নাই 8 মানে হ'ল a আৰু এইখিনি মানে হ'ল x কিন্তু এইটো x নেকি 1/x আছে এতিয়া আমি নতুন এটা নাম দিম ইয়াৰ এটা নতুন নাম দিম যেনেকুৱা মই কৈছিলো চলক x হ'ব পাৰে y হ'ব পাৰে u হ'ব পাৰে v হ'ব পাৰে আৰু কি হ'ব পাৰে মনত আছে নে s হ'ব পাৰে t হ'ব পাৰে পাৰে না নাই এইবাৰ আমি কি কৰিল লম চোৱা এইখিনিলৈকে বুজি পাইছা না নাই এইটো তোমালোকে সাইডত লিখি থোৱা ধুনীয়াকে লিখাচোন এটা সাইডত আসল কথা হ'ল এইটোৱেতো ইয়াত ইউজ কৰিছো হৈছে না নাই যদিও নাম্বাৰ নহয় কিন্তু নিয়মটো একেই বুজি পাইছা কি কৈছো মানে এই বস্তুটো আমি এনেকুৱাকে লিখিব পাৰো মানে ইয়াতে তোমালোকে এইটো লিখিলেই হৈ যায় যে এইটো ইকুৱেল টু আমি এইটো লিখিব পাৰো কিহৰ কাৰণে 8 এক গুণে 8 আৰু 9 একেইটো হৈছে হৈছে না নাই এতিয়া তোমালোকে চোৱা তোমালোকে মনে মনে ভাবা যে এইটো নাম হ'ল ইউ মনে মনে কি ভাবিছো ধৰা হ'ল এতিয়া লিখিবা ধৰা হ'ল 1/x ইকুৱেল টু কি ইউ ধৰি ললো এতিয়া ক'বা স্যাৰ ইউ নধৰো আমি কি ধৰিম এছ ধৰিম ধৰিব পাৰা তোমাৰ ইচ্ছা তুমি যিকোনো এটা চলক ধৰিব পাৰা যিকোনো এটা কি ধৰিব পাৰিম চলক হৈছে এইটো চলক ধৰিলো আৰু এটা আৰু 1/y ইকুৱেল টু কি ধৰিলো ইউ যদি ধৰো তেতিয়াহ'লে ভি ধৰিম যেনেকুৱা এক্স ৱাই তেতিয়াহ'লে ইউ ভি যদি এছ ধৰো তেতিয়াহ'লে এছ ধৰিম এইটো টি ধৰিম হ'ব একো প্ৰব্লেম নাই ভাল হ'ব ন এছ আৰু এইটো কি টি হৈছে এতিয়া তোমালোকে কি কৰিবা চোৱা এই যিহেতু আমি ধৰিলো তেতিয়াহ'লে এইখিনি বস্তুৰ জাগাত আমি কি লিখিব পাৰো ইয়াৰ জাগাত কি লিখিব পাৰো কোৱাচোন 8 into s পাৰিম না নাই 8 into কি s কাৰণ এইখিনি মানে s ধৰিছো প্লাস এইটো প্লাস নহয় মাইনাস 9 into কি হ'ব t ইকুৱেল টু কি হ'ব হৈছে এইটো যদি আমি ইফালে লৈ আহো তেতিয়াহ'লে কি হ'ব -1 ইকুৱেল টু কি হৈ যাব 0 হৈছে নেক্সট এইটো হৈ গ'ল সমীকৰণ 1 এতিয়া তোমালোকে চোৱা এইটোৰ লগত এইটো মিলিছে না নাই 8 মানে a s মানে x বুজাই আছে প্লাস আছে কিন্তু আমাৰ মাইনাস আছে একো প্ৰব্লেম নাই তাৰপিছত b আছে তাৰ পিছত কি আছে y আছিল তেতিয়ালে কি আছে t আছে হৈছে নেক্সট কি আছে প্লাস c আছে আমাৰ ইয়াত কি আছে -1 ইকুৱেল টু 0 মিলিছে না নাই মিলিছে একে হৈ গ'ল এইটো আমি একে কৰিব পাৰিম আকৌ ইয়াতো কৰিবা তোমালোকে ইয়াতে আমি কি কৰিব পাৰিম এইটো যে 10 into s plus 60 minus 7 equal to 0 কৰিব পাৰিম নে নাই পাৰিম নে নাই পাৰিম এইটো কেই নম্বৰ হৈ গ'ল হৈছে এতিয়া ক'বা স্যাৰ এইখিনি যদি মই ইফালে ৰাখো কিবা প্ৰব্লেম আছে নাই একো প্ৰব্লেম নাই এইটো আমি ইফালে ৰাখিব পাৰো কিন্তু আমি আমাৰ যেহেতু এনেকুৱা নিয়ম হয় সেইকাৰণে মই এনেকুৱাকে ৰাখিছো হৈছে এইখিনিলৈকে বুজি পাইছো সবে এতিয়াতো কৰিব পাৰিম চোৱা এইটো এটা সমীকৰণ হৈ গ'ল এইটো এটা কি হৈ গ'ল সমীকৰণ এতিয়া প্ৰথম কি কৰিম কোনটো পদ্ধতি কৰিম অপনয়ন কৰিম হয় চোৱা এইটো হ'ল s নহ'লে আকৌ 5 বুলি ভাবিম হৈছে এতিয়া চোৱা অপনয়ন যদি কৰো তেতিয়াহ'লে লিখিম অপনয়ন পদ্ধতি লিখা
অপনয়ন পদ্ধতি কি কৰিব লাগিব এইটো প্ৰথম এইটো এক্সট্ৰা জায়গা হয়নে নাই এইটো আৰু এইটো কি কৰিম লহাগু ওলাম লহাগু ওলালে কি হ'ব কিমান হ'ব নাজানো ন 10 যদি হয় এইটো ডাঙৰ হয়নে নাই 10ক 8 ৰে হৰণ যায় নেকি না যায় তেতিয়ালে 10 টো নহবই 10 ৰ গুণিতক কৰা 10 1 গুণে 10 10 2 গুণে কিমান 20 20 8 ৰে হৰণ যায় নেকি না যায় এইটো আকৌ গুণিতক কৰা কিমান হ'ব 10 3 গুণ 30 30ক 8 ৰে হৰণ যায় নেকি না যায় 10 5 গুণ কিমান ওই তো 10 4 গুণ কিমান 40 40 8 ৰে হৰণ যায় না নাই যায় 5 সেইকাৰণে ইয়াৰ লহাগু 40 সেইকাৰণে ইয়াৰ লহাগু 40 এইটো হল আৰু এটা নিয়ম কিন্তু আমি লহাগু ওলোৱা নিয়ম কি আমি মুখেদি নিয়ম এইটো বুজি পাইছা মুখেদি নিয়ম কি ইয়াৰ লহাগু কিমান 40 ডাঙৰ যিটো আছে ইয়াৰ গুণিতক ওলাই পিছৰটো দি হৰণ কৰি চোৱা যিমান যাব যেতিয়া যাব এইটোৱে কি হ'ব লহাগু এনেকুৱা আমি কৰিম 8 * 10 এইটো হল মুখেদি কৰা তেতিয়া 2 এৰে যাব 4 বা 2 এৰে এইটো 5 বাৰ যাব না নাই এতিয়া চোৱা 8 কি হৈ গ'ল 2 5 গুণে কিমান 10 10 আৰু 4 40 হৈছে না নাই বুজি পাইছা সেইকাৰণে ইয়াৰ লহাগু কিমান তেতিয়ালে ইয়াত কি পূৰণ কৰিব লাগিব সমীকৰণ 1 ত 40 হ'বলৈ হলে কি পূৰণ কৰিব লাগিব 5 হয়নে নাই চোৱা এই 2 4 গুণ 8 এইটো থাকিল কি 5 সেইকাৰণে আমি কি কৰিব লাগিব সমীকৰণ 1 ইনটু কি কৰিম 5 কিহৰ কাৰণে 5 কৰিলো কাৰণ 40 দুইফালে মিলাব লাগিব এইটো হৈ গ'ল কিমান 14s মাইনাস এইটো কিমান হ'ব 45t মাইনাস কিমান হ'ব 5 ইকুৱেল টু কি হৈ গ'ল 0 হৈছে এইটো কেই নম্বৰ 3 4 টো কি হ'ব এতিয়া সমীকৰণ কি কৰিব লাগিব সমীকৰণ 2 হয়নে 2 ৰে কি হেৰে ইনটু কৰিব লাগিব কাৰণ ইয়াতে 10 আছে 40 হ'বলৈ কি হেৰে ইনটু কৰিব লাগিব 4 ৰে ঠিক আছে 4 ৰে ইনটু কৰিম 4 ৰে ইনটু কৰিলে কি হ'ব 40s তাৰ পিছত এইটো কি 4 6 গুণ কিমান 24t তাৰ পিছত কি হৈ গ'ল 28 হয় না 4 7 গুণ কিমান 28 আৰু 4 ৰে শূন্য পূৰণ কৰিলে তো সেইটোৱে হ'ব না এই হ'ব না নাই এইটো কেই নম্বৰ হৈ গ'ল এইবাৰ তোমালোকে কি লিখিব পাৰা এক্সামত ইখিনিও লিখিব পাৰা তোমালোকে ডাইৰেক্ট এনেকুৱাকে লিখিবা যে ইকুৱেশ্যন 3 মাইনাস ইকুৱেশ্যন 4 আৰু লিখিব দৰকাৰ নাই হৈছে এইটো হল ডাইৰেক্ট টাইম সেভ কৰা তেতিয়ালে কি সমীকৰণ 3 মাইনাস সমীকৰণ 4 সমীকৰণ 3 এইটো হয় না নাই তেতিয়া কি আছে 40s মাইনাস 45t তাৰ পিছত কি আছে -5 বাওফালৰটো পৰা বাওফালৰটো কি কৰিব লাগিব তেতিয়ালে কি হ'ব 40s + 24t -28 ইকুৱেল টু কি হ'ব 0 - 0 মানে কি পাম 0 পাম এতিয়া তোমালোকে মাইনাস এইটো গুছাই দিব লাগিব না নাই তেতিয়া কি হ'ব 40s - 45t মাইনাস কি 5 এইটো কি প্লাস এ মাইনাস এ কি হ'ব 40s প্লাস এ মাইনাস এ প্লাস এ সরি মাইনাস এ ইকুয়াল টু কি এতিয়া চোৱা অপনয়ন হয় না না এইটো আৰু এইটো কি হৈ গ'ল এতিয়া চোৱা -45 আছে এইটো কি আছে -24 এতিয়া চোৱা মাইনাস আছে কাৰণে মাইনাস কৰিলে তো নহব এইটো কি কৰিব লাগিব যোগ কৰিব লাগিব কিহৰ কাৰণে দুইটাই একে আছে একে কৰিলে 5 আৰু 4 এ 9 হয় না নাই যোগ কৰিব লাগিব না দুইটাৰ আগত মাইনাস আছে তেতিয়া 4 আৰু 2 এ 6 দুইটাৰ আগত মাইনাস আছে কাৰণে ইয়াতো কি হ'ব লগত কি আছে t হৈছে এইটো যে আছে এইটো যদি আমি দুইটা ইফালে লৈ যাওঁ কিবা প্ৰবলেম আছে নেকি এইটো কি হ'ব মাইনাস থাকিলে ইফালে গলে প্লাস প্লাস এইটো কিমান এইটো প্লাস থাকিলে এইটো কি হ'ব মাইনাস কিমান হ'ব হৈছে ইকুৱেল টু 0 কিয় লাগে আকৌ 0 টো দৰকাৰ নাই এইটো তো এইবোৰটো ইফালে লৈ গলো গৈ হৈছে এতিয়া কও স্যাৰ এইটো ইফালে কৰিব নোৱাৰো নেকি কৰিব পাৰা লৈ আকৌ তো ইফালেই ল'ব লাগিব হৈছে এতিয়া তোমালোকে চোৱা কি হ'ব এইটোৰ আগত কি আছে এইটো মাইনাস এইটো কি দুটা বেলেগ বেলেগ হলে কি কৰিব লাগে বিয়োগ কৰিব লাগে হয় না নাই 28 ৰ পৰা 5 গলে কিমান 23 ডাঙৰটোৰ আগত কি আছে মাইনাস কি হ'ব 23 হৈছে আৰু এইটো যে আছে এইটো ইফালে থাকিলে ইফালে গলে কি হৈ যায় মাৰিম এটা এইটো পূৰণ হৈ আছে না নাই টিৰ লগত পূৰণ হৈ আছে না নাই এইটো চোৱা এইটো তো বেলেগ এটা এইটো ইয়াৰ লগত কি হৈ আছে তেতিয়ালে এইটো ইয়াত গলে কি হ'ব হৰণ t = কি হ'ব -69
এইটো কিয় প্লাছ হ'ব এইটোতো গোটেই বস্তুটোতো লৈ যোৱা নাই নহয় মই 69x ইকুৱেল টু 5 তেতিয়াহ'লে কি হয় x ইকুৱেল টু 5/69 হয়নে নাই কি কৰিলো হয় কৰিব পাৰিলো হয় কিন্তু ইমান কৰি লাভ আছে নেকি তেতিয়াহ'লে আমি যদি বুজি পাইছো তেতিয়া দৰকাৰ আছে তোমালোকে বুজি পাইছা না নাই একে লাইনতে দুটা কৰি লিখিব এতিয়া তোমালোকে চোৱা এইটো বুজি পাইছা না নাই সেই বুলি কি ইয়াত যদি মাইনাছ থাকে এই মাইনাছ এইটো তলত নাযাব নেকি সেইটোৱেতো হৈছে বুজি পাইছা এতিয়া তোমালোকে চোৱা কিহেৰে হৰণ যাব নেকি ডাইৰেক্ট 3ৰে হৰণ যাব ইয়াত যাব না নাই চোৱা এইটোক ইয়াত কেইবাৰ যাব 3বাৰ কাৰণ 3 3 গুণে 9 3 2 গুণে 6 বুজিছা না নাই মানে 23ৰে হৰণ কৰিছো কিহেৰে হৰণ কৰিছো 23ৰে তলত হৰণ কৰিলে 3বাৰ 23ৰে ওপৰত কৰিলে একবাৰ এই মাইনাছ আৰু এই মাইনাছ কি হৈ যায় কেনসেল হৈ যায় ঠিক আছে তেতিয়াহ'লে 1 আৰু কি হৈ যাব 3 তেতিয়া টিৰ মান পালো না নাই কাৰ মান পালো এতিয়া আৰু কাৰ মান লাগে এছৰ মান সেইকাৰণে এতিয়া যিকোনো এটাত বহাই দিয়া যে টিৰ মান সমীকৰণ 3ত বহাই দিব হৈছে টিৰ মান ক'ত বহাম সমীকৰণ 3 ইয়াতে আমি কৰিম এতিয়া কৈছা সমীকৰণ 3ত নহয় মই 1ত বহাব পাৰা এইটো প্ৰব্লেম বহালেই হ'ল হৈছে এতিয়া টিৰ মান চোৱা বা সমীকৰণ 1তে বহাচোন কি কৰা টিৰ মান সমীকৰণ 1ত কি পাবা চোৱা সমীকৰণ 1টো কি আছিলে 8s তাৰপিছত -90 ইকুৱেল টু কি আছিলে 1 আছিল নেকি সমীকৰণ 1 এইটো আছিল -1 ইকুৱেল টু কি আছিলে 0 তেতিয়া টিৰ মান কিমান টিৰ মান পালো নহয় 1/3 তেতিয়ালে ইয়াৰ জায়গা কি হ'ব 1/3 এইটো তলত আছে না নাই এইটো ওপৰত আছে না নাই কেইবাৰ যাব তেতিয়ালে কি পালো 8s 1 3 গুণ 3 -1 ইকুৱেল টু 0 এই দুটা ইফালে লৈ যাওঁ 8s ইকুৱেল টু এইটো ইফালে লৈ গ'লে কি হ'ব 1 + 3 হ'ব না নাই তেতিয়ালে এইটো কিমান হ'ব 4 তেতিয়ালে s ইকুৱেল টু কিমান পালো 4 হয়নে আৰু এই এইটো তলত যাব না নাই তেতিয়ালে কিমান হ'ব 2 4 ৰে 2 বাৰ 1 বাৰ তেতিয়ালে s ৰ মান বসন এতিয়া লিখিবা তোমালোকে কি ধৰিছিলা 1/x ইকুৱেল টু কি ধৰিছিলা নহয় s মোৰটো মুখস্থ হৈ গৈছে মোৰটো কি হৈছে একো মুখস্থ হোৱা নাই মই একো মুখস্থ হোৱা নাই মই কি কৰিছো চোৱা জানা এই প্ৰথমটো x থাকে না নাই 1/x আছে না নাই তে প্ৰথমটো s হ'ব তাৰ পিছৰটো এইটো t হ'ব একদম সিম্পল কথা হয় না নাই প্ৰথমটো কি হ'ব s মুখস্থ একো কৰা নাই হেতুৱে ব্ৰেইনটো জাস্ট ইউজ কৰিছো যে এই মুখ সমীকৰণটো এনেকুৱা আছে হল এতিয়া চোৱা s মানে কিমান পালো মই এইটো ওপৰত কৰো হ'ব 1/2 নহয় 1/2 হলে 2 হয় ঠিক আছে এতিয়া কি কৰিম চোৱা এতিয়া আমি কি জানো 1/x ইকুৱেল টু কি ধৰিছিলো s হৈছে এতিয়া চোৱা 1/x s ৰ মান কি পালো হাফ পাইছো না নাই এইটো যদি এনেকুৱা থাকে সদায় লিখিব পাৰা x ইকুৱেল টু কাৰণ ওপৰটো আৰু এইটো সমান আছে সেইকাৰণে আমি লিখিব পাৰো x ইকুৱেল টু 2 সেইকাৰণে কি লিখিব পাৰো আৰু এটা নিয়ম এইটো যদি আমি উল্টাই দিওঁ দুটা ধৰণৰ নিয়ম এটা কি শিকালো কোৱাচোন সাইন্সত ইউজ হ'ব ওপৰটো যেহেতু সমান আছে আৰু ইয়াতো যেহেতু সমান চিন আছে তেতিয়াতো এইটো আৰু এইটো সমানে হ'ব লাগিব নহলে হ'ব কেতিয়াবা কোনোদিন হ'ব নহয় এই বুজি পাইছা সেইকাৰণে এইটো আৰু এইটো সমান হ'ব অংকৰ মতে কি অংকৰ মতে যদি এইটো উল্টাই দিওঁ এইটো x/1 হ'ব এইটো হ'ব উল্টাই দিলে 2/1 হ'ব না নাই 1 লিখা দৰকাৰ আছে নেকি x = 2 হৈ গ'ল দে এইটো হ'ল অংক হা ক'ত তলতো আছে 1 টো লিখিব নালাগে এইটো হ'ল আমাৰ মেথছৰ মতে এনেকুৱা আৰু মই যেটো লজিক মতে ক'লো যদি এইটো আৰু সমান হয় আৰু ভিতৰত ইয়াতো সমান চিন আছে তেতিয়ালে এইটো আৰু এইটো সমান হ'বই লাগিব এই বুজি পাইছা এতিয়া নেক্সট আকৌ কি ধৰিছিলো 1/y ইকুৱেল টু কি ধৰিছিলো t তেতিয়াহ'লে 1/y t ইকুৱেল টু কিমান পাইছা
1/3 পাইছ না নাই তেতিয়ালে y ইকুৱেল টু কিমান হৈ গ'ল মনত থাকিব এইটো মনত ৰাখিব লাগিব এইটো এনেকুৱাকৈ আহাৰ লগে লগে হয় এইটো আমি এনেকৈ কাৰণ ইয়াতে আৰু ইয়াতে সমান আছে হৈছে এতিয়া কথা হ'ল যদি ইয়াত 3 থাকে ইয়াতো যদি 3 থাকে তেতিয়ালৈ ক'ব পাৰো x ইকুৱেল টু কি তেতিয়ালৈ ক'ব পাৰো কি x ইকুৱেল টু হৈছে কিন্তু আমাৰ ইয়াতে এইখিনি হৈয়ে গ'ল এতিয়া এতিয়া নিৰ্ণয় সমাধান কি পালো এই চোৱা এনসাৰ চোৱাচোন এনসাৰ ভুলতো হ'ব পাৰে স্যার ঠিকই আছে মই যে মুখস্থ নকৰো সেইকাৰণে অলপ স্যার ঠিকই আছে মুখস্থ